নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 21 ছেপ্টেম্বৰ দেওবাৰে হ'ব মহালয়া। ঘৰত কৰক এই এটা কাম, ঘৰলৈ আহিব টকা, সলনি হ'ব আপোনালোকৰ ভাগ্য। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ মহালয়াৰ দিনা আমি ঘৰত কি কাম কৰিব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। অলপ শীতৰ আগমন মানেই হ'ল দুৰ্গা পূজা। এই সময়ত দেখা পোৱা যায় যে দৰিদ্ৰতা নামি আহে। সকলো মানুহৰ অলপ হ'লেও টকাৰ অভাৱ হয়। এই দৰিদ্ৰতাৰ পৰা পাৰ পাবৰ কাৰণে জ্যোতিষশাস্ত্ৰত বহু কথা বৰ্ণনা কৰা আছে। এই সঠিকভাৱে যদি এই কথা আপোনালোকে মানি চলে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। সঠিকভাৱে এই নিয়ম আপোনালোকে যদি পালন কৰিব পাৰে প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। এই অভাৱ অনাটন দূৰ কৰিবৰ কাৰণে এই মহালয়াৰ দিনা আপোনালোকে 3টা কাম নিশ্চয় কৰিব। এই কাম অতিশয় গুৰুত্বপূৰ্ণ। একেবাৰে আপোনালোকে এই কাম কৰিবলৈ নাপাহৰিব। যদি এই কাম নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত আৰু দুগুণে দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত শুভ শক্তিৰ আগমন নহ'ব আৰু আপোনালোকৰ ঘৰত সদায় অমংগল হৈ থাকিব। সেই গতিকে মহালয়াৰ দিনা আপোনালোকে এই 3টা কাম নিশ্চয় কৰিব। কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো, মহালয়াৰ দিনা ঘৰত মাটিৰ চাকি এটা জ্বলাব লাগে আৰু সেই চাকিটো যদি ঘিউৰ চাকি হ'ব পাৰে তেনেহ'লে আৰু অধিক শুভ হ'ব। এই মহালয়াৰ দিনা যদি আপোনালোকে ঘৰৰ পূব দিশৰ ফালে এগছি চাকি জ্বলাব পাৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। এনে কৰিলে শুভ শক্তি আপোনালোকৰ ঘৰলৈ আগমন হৈ পৰিব আৰু মা দুৰ্গা সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ পিছৰ কেইদিনো যদি আপোনালোকে ঘৰত নতুনকৈ চাকি জ্বলাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। নজনালেও আপোনালোকৰ একো ক্ষতি নহয়, কিন্তু মহালয়াৰ দিনা আপোনালোকে বিশেষকৈ জ্বলাব। এনেকৈ কৰিলে আপোনালোকে সঠিকভাৱে সুফল অৰ্জন কৰিব পাৰিব। জীৱনৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত থকা সকলো বেয়া শক্তি সমাপ্ত হৈ পৰিব। ঘৰলৈ শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। মা দুৰ্গা সাক্ষাৎ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰা দেখিবলৈ পাব। সেইকাৰণে এই 21 ছেপ্টেম্বৰ মহালয়াৰ দিনা আপোনালোকে ঘৰত এগছি মাটিৰ চাকি জ্বলাব আৰু সেই মাটিৰ চাকিত যদি আপোনালোকে মিঠাতেল দিব পাৰে দিব পাৰিব, মিঠাতেল নিদিলেও ঘিউ দি আপোনালোকে জ্বলাব পাৰে। এনে কৰাটো শুভ বুলি মনা গৈছে আৰু এই চাকিটো গোটেই ৰাতি আপোনালোকে জ্বলি থাকিবলৈ দিব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত আগৰ পৰাই থকা বেয়া শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব আৰু ঘৰত কেতিয়াও অশুভ প্ৰভাৱ আপোনালোকৰ নপৰিব। এই চাকি জ্বলালে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ গৈ আছে, যাৰ ফলত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। জীৱনত নতুন সফলতা আপোনালোকৰ আহিবলৈ ধৰিব আৰু নতুনকৈ আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব। মহালয়াৰ দিনা আৰম্ভ হোৱাৰ লগে লগে ৰাতিপুৱা যদি উঠি আপোনালোকে বিচনাৰ ওপৰতে 3বাৰ চাপৰি বজাব পাৰে তেনেহ'লে ইয়াক বহু ভাল বুলি মনা গৈছে। কাৰণ শাস্ত্ৰত কোৱা হৈছে যে আপোনালোকে যদি ৰাতিপুৱা উঠি 3বাৰ হাত চাপৰি বজায় তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰত আহি বাস কৰিব আৰু হাত যদি আপোনালোকে মোহাৰে তেনেহ'লেও দেখিবলৈ পাব যে আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনালোকৰ হাতৰ মধ্যম ভাগত সৰস্বতীয়ে বাস কৰে আৰু হাতৰ তলুৱাৰ অংশত গৌৰীয়ে বাস কৰে আৰু লগতে কোৱা হৈছে যে হাতৰ প্ৰথম ভাগত মা লক্ষ্মীয়ে বাস কৰে। যদি ৰাতিপুৱা উঠি আপোনালোকে হাত দুটা মোহাৰে আৰু যদি 3বাৰ চাপৰ মাৰে তেনেহ'লে মা লক্ষ্মী, মা সৰস্বতী আৰু গৌৰী অতি সোনকালে আপোনালোকৰ ওপৰত আনন্দিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিবলৈ ধৰিব, যাৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ এই মহালয়াৰ দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ উপৰিও গোটেই দিনবোৰ আপোনালোকৰ সুচাৰুভাৱে পাৰ হৈ থাকিব। সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা আপোনালোকে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও আপোনালোকৰ সকলো মনৰ আশা সেই সকলো দেৱ দেৱীয়ে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন হ'বলৈ ধৰিব। নতুনকৈ কিবা চিন্তা চৰ্চা কৰিলে এই ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পাব। ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'ব। ঘৰত সুখ শান্তি আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব।
এই 21 ছেপ্টেম্বৰ মহালয়াৰ দিনা যদি ৰাতিপুৱা উঠি আপোনালোকে বিচনাৰ ওপৰতে তিনিটা হাত চাপৰি মাৰে দেখিবলৈ পাব যে ঘৰত থকা সকলো বেয়া শক্তি সেই চাপৰিৰ লগতে ধ্বংস হৈ পৰিব আৰু ঘৰলৈ শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ইয়াৰ ফলত কৰ্ম সঠিকভাৱে আপোনালোকৰ আৰম্ভ হ'ব, কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। এই মহালয়াৰ দিনা কৰিৰ সহায়ত কৰিব লাগিব আপোনালোকে এই এটা কাম। কৰি হ'ল মা লক্ষ্মীৰ বহু প্ৰিয়। কৰি দি যি কাম কৰে মা লক্ষ্মী সেই কামতেই সন্তুষ্ট হৈ পৰে। কৰিৰ সহায়ত যদি এই মহালয়াৰ দিনা আপোনালোকে এই কাম কৰিব পাৰে তেনেহ'লে সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু ঘৰত যদি কৰিৰ সহায়ত এই কাম কৰিব পাৰে তেনেহ'লে সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব। মানুহৰ আৰ্থিক সমস্যা দূৰ কৰে এই কৰিয়ে আৰু টকা পইচা বঢ়োৱাৰ ক্ষেত্ৰতো সহায় কৰে। ইয়াৰ বাহিৰেও দাম্পত্য জীৱনত সুখ শান্তি বঢ়ায় আৰু সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰায়। কৰিৰ সহায়ত যদি আপোনালোকে এই মহালয়াৰ দিনা এই এটা কাম কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ৰৈ থকা সকলো কাম হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ নামি অহা দেখিবলৈ পোৱা যাব। সেই গতিকে কৰিৰ সহায়ত আপোনালোকে কৰক এই এটা কাম। মহালয়াৰ দিনা আপোনালোকে 4টা কৰি ল'ব নাইবা 11টা কৰি ল'ব। তাৰ পিছত আপোনালোকে সেই কৰিকেইটাৰ ওপৰত গংগাজল ছটিয়াই কৰিকেইটা বিশুদ্ধ কৰি ল'ব। এই কৰিকেইটা আপোনালোকে যিকোনো দোকানত অতি সহজতে ক্ৰয় কৰি আনিব পাৰিব। ঘৰলৈ ক্ৰয় কৰি আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই আপোনালোকে গংগাজল ছটিয়াই বিশুদ্ধ কৰি ল'ব বা পবিত্ৰ কৰি ল'ব। তাৰ পিছত যদি আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ ফটো বা মা লক্ষ্মীৰ যদি মূৰ্তি আছে তেনেহ'লে তাৰ ওচৰত ৰাখিব। যদি নাই তেনেহ'লেও আপোনালোকে তুলসীজোপাৰ গুৰিটো সেই কৰিকেইটা ৰাখিব পাৰিব। ৰখাৰ পিছত আপোনালোকে সুন্দৰভাৱে ধূপ ধূনা জ্বলাই সেই কৰিকেইটাই পূজা কৰিব। নাইবা আপোনালোকৰ ঘৰত যদি কিবা বেলেগ পূজা স্থান আছে সেই ঠাইটো ৰাখি আপোনালোকে কৰিকেইটা পূজা কৰিব পাৰে নাইবা ভগৱানক স্মৰণ কৰিব পাৰে। ইয়াৰ পিছত সেই কৰিকেইটা আপোনালোকে পূজা ঘৰৰ পৰা আনি কোনো এখন আপোনালোকে ৰঙা কাপোৰত বান্ধি ল'ব পাৰে বা আপোনালোকৰ কিবা এটা মোনাত ৰঙাজাতীয় মোনাত বান্ধি সেই কৰিকেইটা আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰত বান্ধি দিব। এনে কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰিৱেশ সলনি হৈ পৰিব, অভাৱ অনাটন আপোনালোকৰ দূৰ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। এই কৰিকেইটা ঘৰৰ মুখ্য দুৱাৰত বান্ধি দিয়াৰ লগে লগে সকলো দেৱ দেৱী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ আৰু আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰেদি কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব আৰু ঘৰৰ ভিতৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰত যদি কিবা বাস্তু দোষ আছে, কিবা যদি ছায়া দোষ আছে বা কিবা আপোনালোকৰ ঘৰত যদি বেদ দোষ আছে সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত ঘৰত টকাৰ আগমন হ'বলৈ ধৰিব বা প্ৰচুৰ পৰিমাণে অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। মানসিক অশান্তি দূৰ হ'ব, ঘৰুৱা সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, দাম্পত্য জীৱনত সুখ শান্তি আপোনালোকৰ বিৰাজ হ'বলৈ ধৰিব। সেইকাৰণে এই মহালয়াৰ দিনা কৰিৰ সহায়ত আপোনালোকে কৰক এই এটা কাম। দেখিবলৈ পাব যে আপোনালোকৰ গ্ৰহ নক্ষত্ৰও শুভ দিশলৈ আহি পৰিব। 21 ছেপ্টেম্বৰ মহালয়াৰ দিনা যদি আপোনালোকৰ ঘৰৰ বিচনাৰ তলত বহু কিতাপ আছে তেনেহ'লে সেইবোৰ আপোনালোকে আজি চাফা কৰি ভাল জেগাত নিশ্চয় ৰাখিব। বিচনাৰ তলত বহু কিতাপ ৰাখিলে মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে, ভয় ভাৱ ঘৰত বৃদ্ধি পাবলৈ ধৰে, নভবাকৈ আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই মহালয়াৰ দিনা আপোনালোকৰ ঘৰৰ বিচনাৰ তলত যদি আপোনালোকৰ বহি কিতাপ কিবা আছে তেনেহ'লে সেইবোৰ আজিয়ে আপোনালোকে চাফা কৰি ভাল জেগাত নিশ্চয় ৰাখিব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। এনে কাম কৰিলে দেখিবলৈ পাব যে মা লক্ষ্মী মা সৰস্বতী আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। মনে বিচৰাৰ ধৰণে আপোনালোকে জীৱন চলাই লৈ যাব পাৰিব আৰু নিজৰ সমস্যাবোৰ সমাধান কৰি ল'ব পাৰিব। হয়তো আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।